জানো আকাশ কি সঁচা যদি সঁচাই আছিল তেন্তে ইমান দিনে মোৰ লগত প্ৰেমৰ অভিনয় কৰিছিলা কিয় তুমি ইমান স্বাৰ্থপৰ বুলি জনা হ'লে মই তোমাক কেতিয়াও ভাল নাপালোহেঁতেন আৰু তোমাৰ মৰমবোৰ মই মোৰ ভৰিৰে কচকি কচকি দলিয়াই পেলালোহেঁতেন এই আকাশ কি পালা তুমি মোৰ ভৱিষ্যত বৰবাদ কৰি আৰে তোমাৰ দৰে ল'ৰাবোৰৰ কাৰণে আমি ছোৱালীবোৰ মৰিছোঁ মোৰ লগত টাইম পাছ কৰিছিলা ন আকাশ আৰু এতিয়া অকণো টাইম নাই ন মোলৈ এয়া চোৱা আকাশ মই তোমাক বা দিছোঁ অসমৰ ৰাইজক আপোনাৰ ইন্ট্ৰডাকশ্যনটো দি দিয়ক নমস্কাৰ মই অভিলেখা দাস প্ৰথমে মই ক'ব বিচাৰোঁ মই এজনী ল' ষ্টুডেণ্ট তাৰে লগতে মই এজনী কথক ডান্সাৰ হয় মই ট্ৰেইন কথক ডান্সাৰ হয় এজনী মই প্ৰাচীন কলা কেন্দ্ৰৰ পৰা মই কথক কমপ্লিট কৰিছোঁ লগতে মই অভিনয় জগতৰ লগতো ৰিলেটেড হৈ আছোঁ লাহেকৈ এণ্ড প্ৰিণ্ট মডেলিঙো কৰোঁ যিহেতু আমি সকলোৱে জানো আপুনি ডেন্স আৰু অভিনয়ৰ লগত জড়িত কেতিয়াৰ পৰা আপুনি মানে এইটো লাইনত মানে ষ্টাৰ্ট কৰিলে মই যেতিয়া 3 ইয়াৰ্ছৰ আছিলোঁ যেতিয়া মই স্কুলতো এডমিশ্যন লোৱা নাছিলোঁ তেতিয়া মই একদম সৰু আৰু একদম টিকলি তেতিয়াৰ পৰাই মোক দিছিলে কথক ডান্স তেতিয়া মই কলিকতাত আছিলোঁ পাপাৰ জব তাতে আছিলে চ' তেতিয়াৰ পৰা শিকা মই ডান্স শিকা আৰু এক্টিং মই শ্বিফ্ট হৈছিলোঁ গুৱাহাটীত ক্লাছ 7ত চ' মই কলিকতা অহা 3 বছৰমান পাছতহে মানে ৰিচেণ্টলি মই এক্সাম দিছোঁ এক্টিঙৰ মুন্না ছাৰৰ তাতে শিকা মই তেনেকৈ আৰম্ভ হয় কি আপুনি ডেন্স আৰু অভিনয়ৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ আপুনি নিজকে মানে কেনেকুৱা মানে প্ৰিপাৰেশ্যন চলায় প্ৰিপাৰেশ্যন তেনেকুৱা চোৱা ডান্সৰ আমাৰ কথক ডান্সৰ বহুত মুদ্ৰা থাকে বহুত থিয়ৰিজ থাকে যোনটো পঢ়িব লাগে ত' সেইবোৰ অলপমান মেমৰাইজ কৰোঁ আৰু লগতে কথক ডান্সৰ যোনবোৰ ষ্টেপছ মেইন যোনকেইটা বেচিক ষ্টেপছ থাকে মানে একচুৱেলি সেই ষ্টেপছ কেইটাৰেহে ডান্স এটা ফৰ্ম হয় এণ্ড দ্য থিং ইজ ক্লাছিকেল ডান্স লাইক যেনেকে ইংলিছ ক'বলৈ ABCDটো বহুত নেচেচাৰী হয় তো তেনেকে যিকোনো ডান্স ফৰ্ম শিকিবলৈ বা কৰিবলৈ ক্লাছিকেলটো বহুত নেচেচাৰী হয় চ' মই ডান্স ৰিহাৰ্চেল কৰোঁ সদায় কথক মানে যিমান ক্লাছিকেল ষ্টেপছবোৰ আছে সদায় মানে লাইক গেপ যায় বাট দেন আই ডান্স ৰিহাৰ্চেল কৰোঁ আৰু বাকী আইনাৰ আগত মিৰৰটোতো বহুত লাইক বেষ্ট কি বুলি কয় তো নিজৰ চাবলৈ নিজৰ ক্লজ চাবলৈ আইনাটো চবতকে বেষ্ট থিং বুলি ক'ব পাৰি ত' আইনাৰ আগতে ডিফিকাল্ট ডাইলগছবোৰ যোনবোৰ ডাইলগছ মোৰ ডিফিকাল্ট লাগে টান লাগে সেইবোৰ তেনেকৈ প্ৰেক্টিচ কৰোঁ আপুনি এনেকৈ মানে নিজকে আগবঢ়াই নি আছে এইটো লাইনত বৰ্তমানতো তেনেকে কাৰণ কাম নাই আৰু তেনেকে ওলাই যাব পৰা হোৱা নাই আৰু গুৱাহাটীতো যোৱা নাই এতিয়ালৈ মই হোম টাউনতে আছো মই সৰ্বগতে আছো ইয়াতে অলপ চলপ কাম চলি আছে লাইক শ্বৰ্টলি এটা কেইদিনমান পাছত মই এটা শ্বৰ্ট ফিল্ম এটা বনাম বুলি ভাবিছো চ' অলপ কাম আৰু হৈ যাওঁ ন তো তেনেকে কেইটামান প্ৰিণ্ট মডেলিঙৰো কাম কৰিলো কিন্তু ভালকে কাম ষ্টাৰ্ট কৰিব পৰা নাই এতিয়া পৰিস্থিতিৰ কাৰণে বেয়া হৈ আছে আমাৰ অসমৰো তাকে বাকী আপুনি এইটো ডেন্স আৰু অভিনয়ৰ ক্ষেত্ৰত আপুনি আগন্তুক 5-7 বছৰ পিছত নিজক কিমান মানে দেখে যে হয় মই এইটো 5 বছৰত মই নিজকে এইটো স্থানত দেখা পাওঁ কেনেকুৱা কিবা চোৱা মই নকওঁ যে এতিয়াও মই তেনেকে পৰিচয় নিদিওঁ যে মই এজনী অভিনেত্ৰী বা মই এজনী ছাকচেছফুল মডেল মই নিদিওঁ আৰু মই শিকিবলগীয়া বহুত থাকে আৰু মই মানে ভাবো যে শিকাৰ কোনো শেষ নাই চ' 5 to 10 years পাছত তেনেকে এষ্টিমেট কৰিব নোৱাৰি কাৰণ এই লাইনটো কেনেকুৱা
একেবাৰতে ওপৰত গুচি যাব পাৰি, একেবাৰে তল নামি যাব পাৰি। চ' একো এক্সপেক্টেশনছ নাই, খালি হোপ আছে যে ময়ো নিজকে চাব বিচাৰো ডাঙৰ পৰ্দাত। চ' কষ্ট কৰি গৈ আছো, ষ্ট্ৰাগল কৰি থাকিমে। লেটছ হোপ ফৰ দি বেষ্ট। Yes. আমাৰো আপোনাৰ একে শুভেচ্ছা থাকিলে হা আমাৰ শুভেচ্ছা থাকিলে আপোনাৰ লগত থেংক ইউ so much. থেংক ইউ ঠিক আছে আমি নেক্সট কুৱেশ্যনলৈ যাওঁ আপুনি বেষ্ট ফটো আছিলে আপুনি আছাম কালচাৰেল ইউনিটি ইউনিয়নৰ পৰা আৰু ফলশ্ৰী বঁটা পাইছিলে বিন্দু মেগাজিনৰ পৰা হয় আৰু লগতে আপুনি মাধুৰী কিতাপ পাইছিলে ইন কেটেগৰী অফ ভৈৰৱী নৃত্য ফ্ৰম ভূপেন হাজৰিকা এইকেইটা হেৰি কৰাৰ পিছত আপোনাৰ কেনেকুৱা আছিলে অফক'ৰ্চ বহুত ভাল আছিলে কাৰণ এক্সপেক্ট কৰিছিলো যদিও ইমানো কৰা নাছিলো যে 2019তে মোক দুটা এৱাৰ্ডত মোক সন্মান কৰা যাব চ' লাইক অফক'ৰ্চ মোৰ তাত যেতিয়া ফোন আহিছিলে যে তোমাক নমিনেট কৰা হৈছে বহুত বেছি ভাল লাগিছিল বহুত হেপী হৈছিলো মই আৰু লগতে মোৰ চবতকে বেছি কিয় ভাল লাগিছিল যোনটো নেপকাছ মিডিয়া এৱাৰ্ডছ আছিলে বেষ্ট কাথক ডান্সাৰৰ একেটা মঞ্চতে জুবিন দাক একেটা মঞ্চতে প্ৰস্তুতি বাক তেওঁলোককো সন্মান কৰা হৈছিলে মানে বেলেগ ডিভিজনছত লাইক মোৰ আছিলে কাথক ডান্সৰ কাৰণে তেওঁলোকৰ আছিলে অভিনয় বেলেগ পাৰ্ট আছিলে চ' সেইটো কাৰণে মোৰ বেছি ভাল লাগিছে যে তেওঁলোকে যোনটো সন্মান পাইছে মোকো সেই একে সন্মান দিয়া গৈছে সেই একেটা মঞ্চতে তেওঁ বহুতে ভাল লাগিছে আপুনি এবাৰ ডক্টৰ বি এড আম্বেদকাৰ নেশ্যনেল এৱাৰ্ডৰ কাৰণে এইবাৰ নিৰ্বাচিত হৈছে 2025 এইটো হোৱাৰ পিছত আপোনাৰ কেনেকুৱা মানে অভিজ্ঞতা কেনেকুৱা আছিলে মানে যিহেতু বহুত ডাঙৰ এৱাৰ্ড হয় বহুত ডাঙৰ হয় মই সঁচাকে এইটো নটৰাজৰ শপত মই একদম ভবা নাছিলো যে ইমান নেশ্যনেল এৱাৰ্ডছৰ কাৰণে মোক নমিনেট কৰা হ'ব মোৰ তাত ফোন এটা আহিছিলে জয়ন্ত শইকীয়া বোলা এজন মানুহ তেওঁ ক'লে যে এনেকুৱা কথা আমি প্ৰগ্ৰেছ চাই আহিছো তোমাৰ আৰু এইবাৰ মানে একচুৱেলি একো এক্সপেক্টেশনছ নাছিলে মোৰ কাৰণ 2022 তেনেকেই গ'ল একো কামো কৰিব পৰা নাই হঠাৎকে তেনেকুৱা এটা নিউজ অহা মোৰ কাৰণে বহুত ডাঙৰ কথা বহুতেই বেছি ভাল লাগিছিল মোৰ আৰু মোৰ মানে ক'বলৈ ৱৰ্ডছ নাই বুজিছা ভাল লাগিছিল বহুত লাগিছিল যিহেতু আপোনাৰ শুভেচ্ছা থাকিলে আমাৰ অসমৰ গোটেই যিমান আছে মই তেওঁলোকৰ পৰা আপোনাক শুভেচ্ছা দিম আৰু আগবাঢ়ি যাওক আপুনি লগতে আমাৰ অসমৰ নামো বঢ়াই আনক বহুত নেটৱৰ্ক প্ৰব্লেম দিছিলে মাজতে নেটৱৰ্ক প্ৰব্লেম হৈছে নেক্সট কুৱেশ্যনটো আছিল যে আপোনাৰ ডেন্স আৰু অভিনয় ক্ষেত্ৰত আপোনাৰ কোনোবা আইডল যে আপোনাক মানে গুৰু হিচাপে মানে আপুনি মোৰ প্ৰথম গুৰু হৈছে গৌতম দে আৰু দেৱশ্ৰী ৰায় মেম তেওঁলোকেতো মোৰ চিৰজীৱন তেওঁলোকে মোৰ গুৰু হয় আৰু তেওঁলোকৰ কাৰণে মই আজি এজনী কথক ডান্সাৰ বুলি মই পৰিচয় দিব পাৰো বেলেগৰ আগত কিন্তু তাৰে তেওঁলোকৰ বাহিৰে মই মাধুৰী মেমৰ ষ্টেপছবোৰ বহুত ভাল পাওঁ তেওঁৰ এক্সপ্ৰেছনছবোৰ আৰু বাকী মেঘৰঞ্জনী বা আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীৰ মেঘৰঞ্জনী সুনীতা বা তেওঁলোকৰ ডান্স মই বহুত ফ'ল' কৰোঁ আৰু অভিনয়ৰ ক্ষেত্ৰত মই বৰষা ৰাণী বা তেওঁৰ ক'ব লাগে মানে ইমান মানে ইনটু হৈ যাওঁ ইমান ভিতৰত সোমাই যাওঁ তেওঁৰ এক্টিং একচুৱেলি এনেকুৱা নালাগে যে তেওঁ এক্টিং কৰি আছে এনেকুৱা লাগিছে তেওঁ মানে নেচাৰেলি কথা পাতি আছে লগতে প্ৰস্তুতি বা তেওঁলোককে মই নিজৰ আইডল বুলি মানো বাকী আপুনি আপোনাৰ এই আপোনাৰ মানে ছাকচেছ মানে কি ছাকচেছ হয় ছাকচেছ মানে হয় এইটোৱে ছাকচেছ আপোনাৰ মানে আপোনাৰ ভাষাত ক'লে ছাকচেছ মানে কি চোৱা ছাকচেছ মোৰ মতে দেই তই ইমান এনেকুৱা ক্ৰিটিকেল কুৱেশ্যন সুধি নাথাকিবা হা আচ্ছা ছাকচেছ মানেতো চবেই জানে যে নিজৰ ইম্প্ৰুভমেণ্টটো নিজৰ লাইক যদি কিবা এটা বস্তুৰ কাৰণে কি ক'ম মোৰ কাৰণে ছাকচেছ মোৰ কাৰণে ছাকচেছটো হ'ল এইটোৱে যেতিয়া ধৰা নিজৰ কামটো মোৰ ভাল লাগিছে ধৰা হা
মোৰ ভাল লাগিছে, মোৰ মাৰ ভাল লাগিছে, মোৰ দেউতাৰ ভাল লাগিছে, সেইটো চাকচেছ নহয়। মোৰ মোৰ কাৰণে চাকচেছটো হ'ল যদি মোৰ কামটো বেলেগে মানে লাইক ভিউৱাৰ্ছে যদি মোৰ কামটো আঁকোৱালি লয়, ভিউৱাৰ্ছে যদি লাইক ডিমাণ্ড কৰে যে এইজনী ছোৱালীক ভাল লাগিছে, এইজনী ছোৱালীক এইটো গান শ্বুট কৰিছে, যদি এজনেও মানে অডিয়েন্সৰ পৰা কৈ দিয়ে যে তোমাৰ এক্টিং মোৰ ভাল লাগিছে বা তোমাৰ ডান্স মোৰ ভাল লাগিছে, সেইটোৱে মোৰ কাৰণে চাকচেছ। কাৰণ গোটেইখিনি তেওঁলোকৰ ওপৰতে, কাৰণ ভিউৱাৰ্ছ হৈছে ভগৱানৰ দৰে মানুহ। কাৰণ যিমানখিনি লাইকছ ডিছলাইকছ কমেণ্টছ পাওঁ, সেইখিনি মই বহুত নেগেটিভ কমেণ্টছো পাওঁ, পজিটিভ কমেণ্টছতকে মই নেগেটিভ কমেণ্টছ বেছি পাওঁ, আৰু সেইটো মই নিজৰ ষ্ট্ৰেংথ বুলি ভাবো। আৰু মই ভাবো যে হয় চাগে তেওঁলোকে ভাবিছে চাগে যে এইখিনি ক্ষেত্ৰত মোৰ বেয়া হৈছে এক্টিংটো, তেওঁলোকেতো মই সেইটোত মই ইম্প্ৰুভমেণ্ট কৰিব বিচাৰো, মই সেইটোতে মই বেছিকে গুৰুত্ব দিওঁ। চ' চাকচেছ মোৰ কাৰণে এইটোৱে, যদি মোৰ কামবোৰ বা মোৰ অকল কাম বুলি কালচাৰেল চাইডটো নহয়, পঢ়া পাতিৰ ক্ষেত্ৰতো যদি হয় মোৰ হয় ফ্ৰেণ্ডছবোৰ বেলেগে যদি কয় যে তোমাৰ একাডেমিক্স খিনি ইমান প্ৰগ্ৰেছ হৈছে, যদি মোৰ টিচাৰ্ছবোৰে এপ্ৰিচিয়েট কৰে, ত' সেইটোৱে মোৰ কাৰণে চাকচেছ হয়। আৰু লগতে তেনেকুৱাই যে ইণ্ডাষ্ট্ৰীত বহুতো ভাল মানুহো থাকে, বেয়া মানুহো থাকে, বেয়া মানুহ বেছি থাকে আৰু বহুতে ডাউন পেলাব খোজে, আৰু মোৰ ক্ষেত্ৰত চাগে সেইটো বেছি। চ' মই একো বেয়া বুলি নাভাবো, চাগে তেওঁলোকে যোনটো বস্তু তোমাৰ তাত আছে, ইউ আৰ আ ক্ৰিকেটাৰ ৰাইট, ইউ আৰ আ ক্ৰিকেট খেলি ভাল পোৱা তুমি, ত তোমাৰো চাগে বহুত থাকিব পাৰে, বহুত হেটাৰ্ছ, যে তোমাৰ সেইটো লাইক ইউ উইল হেভ টু বি লাইক ভাল লাগিব লাগে ন তোমাৰ, যে ইমান তোমাক হেট কৰা মানুহ আছে, কাৰণ ইউ আৰ ফেমাছ, তুমি ফেমাছ, তোমাৰ কথা সিহঁতৰ মাইণ্ডত আহি থাকে। কাৰণ কি তোমাৰ তাতে যোনটো কোৱালিটি আছে, সিহঁতৰ তাতে সেইটো কোৱালিটি নাই, সেইটো কাৰণে তোমাক হেট কৰে। ত চেম গোজ ফৰ মি। হয়, আপুনি ধুনীয়াকে উত্তৰ দিলে, ভাল লাগিলে, ধুনীয়াকে বুজাই দিলে আমাৰ মানুহে চাই আছে, আৰু আগন্তক ইউটিউবত যিহেতু চাব, সিহঁতে বুজি পাব চাকচেছ মানে কি, মানুহে কেনেকে আগবাঢ়ি যাব লাগে। নেক্সট কুৱেশ্যনটো মুভ কৰিছো, আপোনাৰ হবি apart from dancing and acting, মোৰ কি কয় এতিয়া, মোৰ নভেলছ পঢ়ো, কেতিয়াবা নভেলছ পঢ়ি ভাল পাওঁ। আৰু লগতে অকমান নিউ ডিছেছ লাইক এনেকুৱা ভাত দাইল নহয়, অকমান ইউটিউবত চাই পেলাই নতুন নতুন ৰেচিপিজবোৰ, সেইবোৰ নতুন কিবা বনাই পেলাই খুৱাই ভাল পাওঁ, খাইও ভাল পাওঁ বাৰু। খুৱাই বেছি যদি কোনোবা এপ্ৰিচিয়েট কৰে ন, তোমাৰ এইখিনি ভাল লাগিছে, ভাল লাগে আৰু। চ' সেয়াই, কুকিং ভাল পাওঁ অলপ চলপ, আৰু লগতে কিতাপ পঢ়ো। হয় হয়, ঠিক আছে। আৰু ইমান চিটুৱেশ্যন ভাল হোৱাৰ পিছত আপোনাৰ যি কুকিং বনাই, মই যাম, যাই পিনে আপোনাৰ এৱৰ্ডছবোৰো চাম, কি কি আছে আপোনাৰ এৱৰ্ডছ। একদম মোষ্ট ৱেলকাম। সেই আপোনাৰ সেই এৱৰ্ডটো বিএড আম্বেদকাৰ এৱৰ্ডটো আপোনাৰ আনিব যাবনে, নে সিহঁতে দিব আহিব? চোৱা, এতিয়াতো পৰিস্থিতিৰ কাৰণে একচুৱেলি ডিচেম্বৰত হোৱা কথা আছিলে, দিল্লীলৈ মোৰ তাত ইনভিটেশ্যন লেটাৰটো আহিছে, কিন্তু যদি পৰিস্থিতি ভাল নহয়, আৰু চাগে ভাল নহ'ব, যোৱাটো ৰিস্কিও হ'ব, চ' তেওঁলোকে পোষ্ট দিম বুলি কৈছে, পোষ্ট থ্ৰু পোষ্ট আহিছে বুলি কৈছে। ঠিক আছে। আপুনি হেৰি ডেন্স, আপুনি স্কুলিং মানে কেতিয়াবা, মানে যিহেতু আপুনি কলেজত কলকাতাত আপুনি তাৰ পৰা আপুনি স্কুলিং কৰা, তাৰপিছত কলকাতাৰ পৰা আহি পিনে আপুনি আমাৰ গুৱাহাটীত ক'ত পঢ়িছিলে? মানে আমি স্কুলিং মানে আপুনি কি পঢ়ি আছে বৰ্তমান? বিগিনিঙৰ পৰা আপোনাৰ গ্ৰেজুৱেশ্যন ক'ৰ পৰা কৰিলে? মই চাউথ পইণ্ট স্কুলত পঢ়িছিলো। হয় হয়, তাৰ পৰা গ্ৰেজুৱেশ্যন হেণ্ডিক গাৰ্লছ কলেজ। বৰ্তমান চাগে আপুনি দিছপুৰ ল' কলেজত পঢ়ি আছে? দিছপুৰ ল' কলেজত। ঠিক আছে। আপুনি আগবাঢ়ি অহা ল'ৰা ছোৱালীবোৰক মানে যিহেতু মানে ষ্টাৰ্ট কৰিছে বৰ্তমান এইটো লাইনত, ডেন্স হওক বা অভিনয়ৰ ক্ষেত্ৰত হওক, সিহঁতক মানে কি মানে এডভাইচ কি দিব? এডভাইচ এইটোৱেই দিম, আগতে মই কৈছো এটা কথা, যে মই কৈয়ে থাকো এইটো কথা, যোনে যোনে লাইক মোৰ জুনিয়ৰ্ছ আছে, মোৰ ষ্টুডেণ্টছো আছে, ত তেওঁলোকক মই এটা এডভাইচে দিওঁ, এটা দুটা কাম কৰি পেলাই, বা ধৰা
এটা দুটা টিকটক কৰি পেলাই নিজকে এক্ট্ৰেছ বুলি নকলে ভাল লাগে ট্ৰল হৈ যায় ছোৱালী ট্ৰল হৈ যায় ল'ৰা ট্ৰল হৈ যায় আৰু যি দুটামান টিকটক বনাই পেলাই মই এজনী এক্ট্ৰেছ সেইটো একদম ফাল্টু কথা ঠিক আছে কাৰণ ময়ে ভালকে মই নিজকে মই এতিয়াও মই নকওঁ যে মই ভাল এক্টিং কৰো কাৰণ মোৰো বহুত চবৰে শিকিবলগীয়া আছে আৰু লগতে মই যিখিনি কৰি আহিছো যিমানখিনি ষ্ট্ৰাগল কৰি আহিছো সেইটো ময়ে জানো কাৰণ কোনো নাজানে সেইটো কাৰণে কিন্তু মই জানো মই কিমান ষ্ট্ৰাগল কৰিছো এইটো ফিল্ডত কিমান মোৰ এইম আছে যে মই উঠাই মুঝে ভি ছুনা হে তো এনেকুৱা টাইপৰ তো তোমালোকক মই এইটো এডভাইচ দিব বিচাৰো যে একদম অভাৰ কনফিডেন্ট নহবা অভাৰ কনফিডেন্স ইজ আ ভেৰি ভেৰি বেড থিং এবাৰ যদি সেই অভাৰ কনফিডেন্সটো তোমাৰ তাতে আহি যায় তুমি কেতিয়াও সাকসেস নাপাবা তুমি ফেইলিয়ৰে পাবা লগতে মানুহে যদি তোমাক ডাউন কৰিব বিচাৰে কাৰণ মানুহে সাকসেস যদি কোনোবাই উঠি আছে সেইটো মানুহে চাব নোৱাৰে কিছুমান এসা মানুহে সেইটো বস্তু সহ্য নহয় তেওঁলোকৰ আই ডোন্ট নো why কাৰণ মইতো বহুত সাপোৰ্টিভ হয় যদি মোৰ ফ্ৰেণ্ডছ বা মোৰ যদি কোনোবা ৰিলেটিভ বা কাজিনে যদি ভাল কিবা কাম কৰে মই বহুত উৎসাহ দিওঁ লগতে মই কামবোৰ শ্বেয়াৰো কৰো তেনেকুৱা যদি নেচাৰ তোমালোকৰ থাকে তোমালোকে একদম ভাল এজনী এক্টৰ বা এজনী ভাল ডান্সাৰ বা এজনী ভাল মডেল হ'ব পাৰিবা কিন্তু যদি মনত অলপ খুঁত থাকে জেলাছ ফিল কৰিব লাগে সেইটো জেদ হিচাপে ল'ব লাগে যে মই তাইতকে ভাল কৰি দেখাম এইটো নহয় যে মই তাইক ক্ষতি কৰি পেলাই মই উঠিম সেইটো নহয় সেইটো জেদ ল'ব লাগে যে মই ভাল কৰিম সেইটো মোৰ তাতো আছে যে তাই ইমান আগবঢ়াইছে তাই এটাৰ পাছত এটা শ্বুট কৰি দিছে সেইটো মই জেলাছ নকৰো বাট দেন মই নিজকে সেয়া কৰো যে তইও কিবা কৰিব লাগিব তেনেকুৱা এটা নেচাৰ থাকিলে সাকসেস পাবই লাইফত বহুত সুন্দৰকে ক'লে ত' আমাৰ যিমানে চাব বা চাই আছে মানে শিকিবলৈ কথা এইটো হয় মানুহ কয় ন মানুহ যেতিয়া উঠি যায় হিচাপে তললৈ নামে যেতিয়া গৰ্ব কৰিলে একদম কেতিয়াও আমি এই মাথাত ঠাই ল'ব নালাগে কেতিয়াও চাকচেছটো হয় একদম সঁচা বহুত আমি চাব লগা বহুত বিভিন্ন ধৰণৰ ফিল্ডতে আছে আজি আপুনি প্ৰতিভাৰ কথা কওক বা আমাৰ এইপিনে শচীন তেণ্ডুলকাৰৰ কথাই কওক এভৰিথিং যিকোনো লাইন বহুত মানুহে মানে চাকচেছ সিহঁতক আমি শিকিব লাগে যে কেনেকে হেণ্ডেল কৰিব লাগে চাকচেছ হ'লে আমাৰ মেইন কথা সেইটো ঠিক আছে বাৰু আমি আগবাঢ়ি যাওঁ আপুনি কেতিয়াবা থিয়েটাৰৰ